নিৰ্বাচন আৰু নতুন চৰকাৰ গঠনৰ পিছত প্ৰথমটো অৰুণোদয় 3.0 আঁচনিৰ ধন লাভ কৰিলে ৰাজ্যৰ 37 লাখ মহিলাই। গুৱাহাটীত কেন্দ্ৰীয়ভাৱে মুখ্যমন্ত্ৰীয়ে মুকলি কৰে এই আঁচনিৰ ধন। সমান্তৰালকৈ বোকাখাত সব-জিলাৰ নগৰ আৰু গ্ৰামাঞ্চলৰ 32,756 গৰাকী মহিলাই এই ধন লাভ কৰিছে। বোকাখাতৰ কেন্দ্ৰীয় বহুতলীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা। উপস্থিত থাকি আই মাতৃসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। বানপানীৰ এই দুৰ্যোগৰ সময়ত মহিলাসকলে ধন লাভ কৰি যথেষ্ট উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত বোকাখাত সব-জিলা আয়ুক্ত সুজাতা গগৈ, পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, চৰকাৰী বিষয়ববীয়া আৰু হিতাধিকাৰী মহিলাসকল উপস্থিত থাকে। হয়, আজি অৰুণোদয় 3.0 ফাইনেন্সিয়েল ডিছবাৰ্চমেণ্টৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিলে গুৱাহাটীৰ পৰা, আৰু গুৱাহাটীৰ পৰা এই অনুষ্ঠানটো সম্প্ৰচাৰিত হোৱা আজি ইয়াত সকলোৱে লক্ষ্য কৰি আছিল। আজি সমগ্ৰ অসমতে হৈছে। বোকাখাততো এই নগৰত 3,165 গৰাকীৰ একাউণ্টত অৰুণোদয় 3.0 ধনৰাশি লাভ কৰিব, আৰু 29,591 জনক আৰু 29,591 জনে লাভ কৰিব বিভিন্ন পঞ্চায়ত এলেকাত। গতিকে প্ৰতিখন পঞ্চায়ততে এনেধৰণৰ অনুষ্ঠানবিলাক হৈছে। ইয়াত পৌৰসভাৰ দ্বাৰা যি অনুষ্ঠানটো আয়োজিত হৈছিল, ভাল লাগিলে ইয়াত উপস্থিত থাকি নগৰৰ বহু হিতাধিকাৰীক ইয়াত লগ পালোঁ, আৰু হিতাধিকাৰীসকল আনন্দিত হৈছে। নহ'লে তেওঁলোকে জানে যে এইটো ইয়াত এনেধৰণে গোট খালেও নেখালেও তেওঁলোকৰ একাউণ্টত ধন সোমাব। তেওঁলোকৰ উপস্থিতিয়ে প্ৰমাণ কৰে, তেওঁলোকৰ মুখৰ হাঁহিয়ে প্ৰমাণ কৰে তেওঁলোক আনন্দিত হৈছে, সুখী হৈছে। নিৰ্বাচনৰ আগত যিবোৰ প্ৰতিশ্ৰুতি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছিল, এই প্ৰতিটো প্ৰতিশ্ৰুতিয়ে এতিয়া এটা এটাকে ৰক্ষা কৰিব। আৰু এতিয়াতো বহুত বানত আক্ৰান্ত হৈছে, বহুত পৰিয়াল সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হৈছে, আৰু সেইবিলাককো সকাহ দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। বোকাখাতৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।